হেল্ল' বন্ধু বান্ধৱীসকল, আজি চাওঁচোন ব'লক কেনেকুৱা ধৰণৰ আজি ভেকেঞ্চিবোৰ আহিছে। প্ৰথম ভেকেঞ্চিটো আহিছে টি কলেজৰ পৰা ৱাক ইন ইণ্টাৰভিউ। প্ৰথম দুটা পোষ্ট ওলাইছে ছ'চিয়েল ছায়েন্স টিচাৰ হিচাপে। তেওঁলোকে পলিটিকেল ছায়েন্স আৰু ইকনমিক্স পঢ়াব লাগিব। সেইবাবে তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে MA ইন পলিটিকেল ছায়েন্স বা ইকনমিক্সত তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। দ্বিতীয়টো পোষ্ট আহিছে এজন জিঅ'গ্ৰাফী টিচাৰৰ, আৰু তৃতীয়টো আহিছে এজন মেথমেটিক্স টিচাৰৰ। চতুৰ্থটো আহিছে এনভাইৰমেণ্টেল ছায়েন্স টিচাৰৰ, আৰু পঞ্চমটো পোষ্ট আহিছে গাইডেন্স কাউন্সিলিঙৰ। গাইডেন্স কাউন্সিলিঙৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে তেওঁলোকে MA ইন চাইক'লজিত মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। আৰু ষষ্ঠটো পোষ্ট আহিছে এটাই পোষ্ট আৰ্ট এডুকেশ্যনৰ, পাৰ্ট টাইমভাৱে লোৱা হৈছে। আৰু তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে MA ইন ফাইন আৰ্ট, আৰু তেওঁলোকৰ নেট ক্লিয়াৰ থাকিব লাগিব। বাকীকেইটা পোষ্টৰ বাবেও মিনিমাম কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, আৰু উইথ 55% মাৰ্কছ তেওঁলোকে মাষ্টাৰ ডিগ্ৰীত থাকিব লাগিব। আৰু নেট আৰু PhD যদি কোনোবাই কৰিছে বা নেট ক্লিয়াৰ কৰিছে বা PhD কৰা কোনোবা ষ্টুডেণ্ট আছে, তেওঁলোকে প্ৰথমভাৱে প্ৰিফাৰেঞ্চ পাব। এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকে এটা তলত ইমেইল ID দিয়া হৈছে। ইমেইল IDত আপোনালোকৰ বায়'ডাটাখন পঠাই দিব পাৰে। আৰু তেওঁলোকে ইণ্টাৰভিউ ডেটটো ইয়াতে দিছে 22 ডিচেম্বৰ 2025, 22 ডিচেম্বৰ তাৰিখে। ভেন্যু দিয়া হৈছে কনফাৰেন্স হল টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জা কেম্পাছ নিয়েৰ DK কলেজ মিৰ্জা। এই এড্ৰেছটোত আপোনালোকে যাব লাগিব, আৰু তাৰে কনফাৰেন্স হলত আপোনালোকৰ ইণ্টাৰভিউ পতা হৈছে। তলতে এটা ফোন নাম্বাৰ দিয়া হৈছে। এই ফোন নাম্বাৰটোত আপোনালোকে কল কৰি সবিশেষ কিবা জানিব খুজিলে আপোনালোকে ফোন কৰি সুধিব পাৰে। দ্বিতীয়টো ভেকেঞ্চি আহিছে নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা। ইয়াতে পোষ্টটোৰ নাম হৈছে ফাইনেন্সিয়েল এডভাইজাৰ অথবা একাউণ্টছ এডভাইজাৰ। তেওঁলোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া ৰাখিছে দি কেণ্ডিডেট মাষ্ট বি এ ৰিটায়াৰ্ড AFS অফিচাৰ। কেণ্ডিডেটজন ৰিটায়াৰ্ড AFS অফিচাৰ হ'ব লাগিব। তেওঁলোকে এজ লিমিট ৰাখিছে 60 বছৰৰ পৰা 64 বছৰ। দি কেণ্ডিডেট শ্বুড ব্ৰিং অৰিজিনেল ডকুমেণ্টছ ৰিলেটেড টু দি ছাৰ্ভিচ। সেই চাকৰিত তেওঁলোকে চাকৰি কৰা যিবোৰ ডকুমেণ্টছ আছে অৰিজিনেল, সেই ডকুমেণ্টছখিনি লৈ আহিব লাগিব। আৰু এটা ৱাক ইন ইণ্টাৰভিউ হয়। 15 ডিচেম্বৰ ৰাতিপুৱা 11টা বজাত তেওঁলোকে এই ইণ্টাৰভিউটো ৰাখিছে। এইটো AN হৈ গ'ল, AM হ'ব। ৰাতিপুৱা 11টা বজাত 15 ডিচেম্বৰ দিনা এই ইণ্টাৰভিউটো পতা হৈছে। তৃতীয়টো পোষ্ট আহিছে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীৰ পৰা। এটা পোষ্টে আছে ট্ৰেইনিং কোঅৰ্ডিনেটৰ। তেওঁলোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া ৰাখিছে প্ৰেক্টিকেল স্কিলছ অফ দি ফলোয়িং এৰিয়াছ: CAD অথবা CAM, CNC মেচিনিং ফৰ মেকানিকেল, PLC অট'মেশ্যন ছিষ্টেম ফৰ ইলেক্ট্ৰিকেল, এমবেড VLSI IoT ফৰ ইলেক্ট্ৰনিক্স। তেওঁলোকে এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 5 বছৰৰ, ইনক্লুডিং ভেৰিয়াছ নেশ্যনেল স্কিলছ কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক NSQF। আৰু তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা বা BTech মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, ইঞ্জিনিয়াৰিঙৰ যিসকল ছাত্ৰ আছে তেওঁলোকে এইখিনি বস্তু বুজি পাব, যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে স্কিলছৰ। তো এইখিনি যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপুনি এই পোষ্টটোত এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে গুগলত টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ বুলি মাৰি গুৱাহাটী আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। তেওঁলোকে বিশেষভাৱে ইয়াত তেনেকুৱা এপ্লাই কৰিব লগা একো দিয়া নাই। আপোনালোকে তাতে গুগলত চাৰ্চ কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সট পোষ্টটোলৈ আহিছে আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰমেণ্টেল কাউন্সিলৰ পৰা। প্ৰথম পোষ্টটো হৈছে একাউণ্টেণ্ট, আৰু এইটো কণ্টেক্সুৱেল বেচিছ হয়, তেওঁলোকে মেনশ্যন কৰি দিছে। পিৰিয়ড হ'ল 11 মাহ। আৰু আপোনালোকে কোৱালিফিকেশ্যন বিচাৰিছে তেওঁলোকে ফাৰ্ষ্ট ক্লাছ হ'ব লাগিব BComত, আৰু তেওঁলোকৰ স্পেচিয়েলাইজেশ্যন থাকিব লাগিব একাউণ্টেঞ্চি, আৰু এবছৰ ডিপ্ল'মা আৰু কম্পিউটাৰ এপ্লিকেশ্যন বিচাৰিছে। কেণ্ডিডেট হেভিং নলেজ অফ প্ৰিপেৰেশ্যন অফ ফাইনেলাইজিং অফ এনুৱেল একাউণ্টছ এলং উইথ বেলেঞ্চ শ্বীট। তেওঁলোকে এনুৱেল একাউণ্টছ বেলেঞ্চ শ্বীটৰ কাম কৰা হ'ব লাগিব। টেক্স কমপ্লায়েন্সেছ ছাচ এছ ইনকাম টেক্স এপিল এণ্ড GST TDS CPF লেবাৰ চেছ এটচেট্ৰা। GST TDS CPF লেবাৰ চেছ এইখিনি বস্তু তেওঁলোকে জানিব পৰা হ'ব লাগিব, তেওঁলোকে কাম কৰা হ'ব লাগিব, তেতিয়াহে তেওঁলোকে এই পোষ্টটোৰ বাবে যোগ্য হ'ব। আৰু 4 বছৰৰ এক্সপিৰিয়েঞ্চ কৰিছে ফিল্ড অফ ফাইনেন্স ইন MS অফিচ, টেলি, প্ৰাইম এটচেট্ৰা। তেওঁলোকে টেলি আৰু MS অফিচত কাম কৰা হ'ব লাগিব।
আৰু তেওঁলোকৰ 4 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। চেলাৰীটো খুব ভাল দিছে 35,000। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব? ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন আছাম গেজেল পাৰ্ট 9। তেওঁলোকে এখন এপ্লিকেশ্যন দিয়া হৈছে। আপোনালোকে সেই এপ্লিকেশ্যন ফৰ্মখন গুগলৰ পৰা ডাউনলোড কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন আছাম গেজেট পাৰ্ট 9 বুলি চাৰ্চ কৰিলে আহি যাব। আৰু এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি প্লেচ অফ ইণ্টাৰভিউ দিয়া হৈছে অফিচ অফ দি ASTC কাউন্সিল, বিজ্ঞান ভৱন, GS ৰোড, গুৱাহাটী। ডেট অফ ইণ্টাৰভিউ 23 ডিচেম্বৰ 11টা বজাত মৰ্ণিং। তো আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনৰ সৈতে আপোনালোকৰ যিটো বায়'ডাটা আছে, ডকুমেণ্টছ আছে, গোটেইখিনি লৈ আপোনালোকে এই টাইমটোত গৈ আপোনালোকে ইণ্টাৰভিউ দিব পাৰে 23 তাৰিখে। পলম নকৰি আমি 5 নম্বৰটো ভেকেঞ্চিলৈ আহোঁ। এইটো হৈছে ব্লুবেৰী গ্ৰুপৰ পৰা আহিছে। ইয়াতে 4টা পোষ্ট আছে: চেলছ এক্সিকিউটিভ টিকেটিং, মাৰ্কেটিং এক্সিকিউটিভ, একাউণ্টছ এক্সিকিউটিভ, টুৰিজিম এক্সিকিউটিভ। যদি কোনোবা কেণ্ডিডেটে অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰত কাম কৰিব খোজে তেওঁলোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। ডেট অফ ইণ্টাৰভিউ দিয়া হৈছে 14 ডিচেম্বৰ 2025। টাইম দিয়া হৈছে ৰাতিপুৱা 10:30 বজাৰ পৰা সন্ধিয়া 7:30 বজালৈ। এইটো অনলাইন যোগে গুগল মিট বা তেনেকুৱা অনলাইন প্লেটফৰ্মৰ যোগেদি ইণ্টাৰভিউ তেওঁলোকে ল'ব। জব লোকেশ্যন ইণ্ডিয়া এণ্ড আফ্ৰিকাত দিয়া হৈছে। আপোনালোকৰ ইয়াতে QR কোড এটা দিয়া হৈছে। QR কোডটোত স্কেন কৰি আপোনালোকে পষ্টটো এপ্লাই কৰিব পাৰে। আৰু বিশেষকৈ তেওঁলোকে ইয়াত মেনশ্যন কৰা নাই কিমান দিনৰ এক্সপিৰিয়েঞ্চ লাগে। হয়তো এই QR কোডটো স্কেন কৰাৰ পিছত আপোনালোকে গম পাব। বিশেষকৈ চেলছ এক্সিকিউটিভ, মাৰ্কেটিং, চেলছ, একাউণ্টছ আৰু টুৰিজিম তেনেকুৱা ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ থকা মানুহকে তেওঁলোকে ল'ব বিশেষকৈ। শেষৰটো পোষ্ট আহিছে হায়াৰিং মাল্টিপল ভেকেঞ্চি কিটচেন টিম। ধৰি লওক যিসকল লোকে বনাই ভাল পায় বা বনোৱা তেনেকৈ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে কুক হিচাপে বা চেফ হিচাপে ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট বা হোটেলত, তেওঁলোকে এপ্লাই কৰিব পাৰে। প্ৰথম পষ্টটো হৈছে CDP, ছেকেণ্ড পষ্টটো হৈছে COMMI1, তৃতীয় পষ্টটো হৈছে COMMI2। বিশেষকৈ এই পষ্টকেইটা ধৰি লওক যিসকল কুক বা চেফ আছে তেওঁলোকে বুজি পাব কি টাৰ্মত এই পষ্টকেইটা তেওঁলোকে নামটো দিছে। স্পেচিয়েলি কণ্টিনেণ্টেল ইটালিয়ান, ইণ্ডিয়ান তন্দুৰ, চাইনিজ, ইটালিয়ান, পান এছিয়ান, এইকেইটা স্পেচিয়েল ডিছ তেওঁলোকে জানা হ'ব লাগিব। আদাৰৱাইজ তেতিয়াহে তেওঁলোকে ৰিকুৱেৰ কৰিব। এই ডিছকেইটা আপোনালোকে যদি জানে, যদি এই ডিছকেইটাৰ ওপৰত কাম কৰিছে বা বনাব ভালদৰে জানে, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে এটা ইমেইল ID দিয়া হৈছে। ইমেইল IDত আপোনালোকৰ বায়'ডাটাখন পঠাই দিব আৰু এটা হোৱাটছএপ নাম্বাৰ দিয়া হৈছে। সেই হোৱাটছএপ নাম্বাৰটো পঠাই দিব পাৰে। কিবা যদি আপোনালোকৰ কুৱেৰি আছে, কিবা সুধিব লগা আছে এক্সপিৰিয়েঞ্চৰ কথা বা তেনেকুৱা ধৰণৰ, আপোনালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰি সুধিব পাৰে। যদি এই ভিডিঅ'টো আপোনালোকৰ উপকাৰী যেন লাগিছে, আপোনালোকে এপ্লাই কৰিব। আদাৰৱাইজ নিজৰ ফ্ৰেণ্ডছৰ মাজত চাৰ্কুলেট কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।